আৰু আমি গোলাঘাট জিলাখনতো দেখিছোঁ দিনাখন নমিনেশ্যন দিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে হাজাৰ হাজাৰ মানুহে স্বতঃস্ফূৰ্তভাৱে কামাখ্যা প্ৰসাদ ডাঙৰীয়াই নমিনেশ্যন লগত অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে দেখিছে জিলাখনতে আচলতে উন্নয়নৰ শপত লৈ তুলিছে আৰু মই আশা কৰিছোঁ যে কামাখ্যা প্ৰসাদ ডাঙৰীয়া গোলাঘাট জিলাটো কাজিৰঙা মই ধৰি দিছোঁ দিয়ক আপোনাৰ দিগদাৰ শূন্য হ'ব অসমত কিন্তু আজি দেখিছোঁ আজিও লোকে জইন কৰি আছে কংগ্ৰেছৰ পৰা আহি আপোনাৰ মন্তব্য কি কংগ্ৰেছ শূন্য হ'ব ৰাজনৈতিকভাৱে শূন্য হ'ব তেওঁলোকৰ যিখিনি আছিলে আপোনালোকে দেখিছে চবেই বুজি পাইছে যে এতিয়া কংগ্ৰেছৰ আচলতে যিখিনি অৱশিষ্ট লোক আছে তেওঁলোকেও বুজি পাইছে যে কংগ্ৰেছৰ থাকি এতিয়া লাভ নহ'ব গৌৰৱ গগৈ কাজিৰঙা সমষ্টি এৰি যোৱাত মূল কাৰণটো আপুনি ঠিক আমিতো নাজানো এজন ৰাজনৈতিক ব্যক্তি তেওঁ নিজে সিদ্ধান্ত ল'ব হয়তো ইয়াতে পৰাজয় হ'ব বুলি ভাবিছে তাতো বেছি ভোটতে পৰাজয় হ'ব অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি